নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অহা 17 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব লগা RRB ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আৰু এটা জিকে ক্লাছ লৈ আহিছোঁ। তো এই ক্লাছটোত আমি মোষ্ট ইম্পৰ্টেণ্ট কেইটামান জিকে কুৱেশ্যন চাম, যিকেইটা আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ হেল্পফুল হ'ব। সেয়েহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকিব। আৰু পাৰিলে শৰ্ট নোট টাইপ এটা বনাই ল'ব, যাতে এক্সামৰ আগত সেইখন যদি এবাৰ চাই দিয়ে আপোনালোকৰ ৰিভাইজ হৈ যায়, তেতিয়া আৰু ভিডিঅ'বোৰ আকৌ পুনৰাই নাচালেও হৈ যাব। ঠিক আছে। আৰু এটা কথা ইয়াতে আপোনালোকক জনাই থওঁ, আমি RRB গ্ৰুপ ডিৰ কাৰণে কিছুমান PDF আপোনালোকৰ বাবে আছামিজ মিডিয়ামত বনাইছোঁ আৰু অলৰেডি সেইখিনি বহুতে লৈ তাৰ পৰাই পঢ়ি আছে, কাৰণ এক্সামৰ কাৰণে বেছি দিন নাই ন, এক মাহ সময় আপোনালোকৰ হাতত আছে। তো এই এক মাহত আপোনালোকে সেই গোটেই PDF খিনি যদি আপোনালোকে কমপ্লিট কৰিব পাৰে, বহুত কুৱেশ্যন তাৰ পৰা কমন পৰিব। তো সেই PDF খিনি পাবলৈ আপোনালোকৰ স্ক্ৰীনত এটা নাম্বাৰ দেখিছে, সেইটো আমাৰ হোৱাটছআপ নাম্বাৰ হয়, বা সেই নাম্বাৰটোত গুগল পে' আছে। তো আপোনালোকে তাত কেৱল 99 টকা পে' কৰি স্ক্ৰীনশ্বটটো আমাৰ হোৱাটছআপত পঠাই দিলে লগে লগে PDF খিনি আপোনালোকক পঠাই দিম। ঠিক আছে। তো এতিয়া আমি বেছি দেৰি নকৰোঁ, কুৱেশ্যনখিনি চাওঁ। প্ৰথম প্ৰশ্নটো দিছে, হু ক্ৰিয়েটেড দ্য পোষ্ট অফ ছেক্ৰেটাৰী অফ ষ্টেট ইন ইণ্ডিয়া? ভাৰতত ৰাজ্যিক সচিব পদৰ সৃষ্টি কাৰ দ্বাৰা কৰিছিল, মানে কোনে কৰিছিল বেছিকেলি সুধিছে। তো এইটো হৈ যাব অপশ্যন বি, দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858। তো 1858 চনৰ যিটো ভাৰত চৰকাৰ আইন আছিলে, এই আইনখনৰ অধীনতে ৰাজ্যিক সচিব যিটো পদ আছে সেই পদটোৰ সৃষ্টি হৈছিল। নেক্সট কুৱেশ্যন, হুৱেৰ ডিড দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ডিমাণ্ড দ্য ফৰ্মেশ্যন অফ এ কনষ্টিটুৱেণ্ট এছেম্বলি ইন ইটছ 1936 ছেছন? ভাৰতীয় জাতীয় কংগ্ৰেছে 1936 চনৰ অধিৱেশনত সংবিধানৰ বিধানসভা গঠনৰ দাবী ক'ত কৰিছিল? তো এইটো হৈ যাব অপশ্যন চি, ফৈজাপুৰ। ঠিক আছে, ফৈজাপুৰ বা ফৈজপুৰ বুলি আমি ক'ব পাৰোঁ। এই ফৈজপুৰত যিটো 1936 চনৰ অধিৱেশন হৈছিলে, সেই অধিৱেশনখনতে সংবিধানৰ বিধানসভা গঠনৰ দাবী কৰিছিল, আৰু এইটো কোনে কৰিছিলে? ভাৰতীয় জাতীয় কংগ্ৰেছে। নেক্সট কুৱেশ্যন, হু প্ৰেচাইডেড অভাৰ দ্য ইনগুৰেল ছেছন অফ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি? সংবিধান সভাৰ উদ্বোধনী অধিৱেশনৰ সভাপতিত্ব কোনে কৰিছিল? তো তেখেত আছিল অপশ্যন বি, সচ্চিদানন্দ সিনহা। নেক্সট কুৱেশ্যনটো হৈছে, হু ৱাজ দ্য প্ৰভিজনেল প্ৰেচিডেণ্ট অফ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি? সংবিধান সভাৰ অস্থায়ী সভাপতি কোন আছিল? তো তেখেতো আছিল অপশ্যন চি, সচ্চিদানন্দ সিনহা। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য পাৰ্মানেণ্ট প্ৰেচিডেণ্ট অফ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি? সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল? তো আমি যদি স্থায়ী সভাপতিৰ কথা কওঁ, তো তেখেত আছিল অপশ্যন চি, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট কুৱেশ্যনটো হৈছে, হু ৱাজ দ্য কনষ্টিটিউশ্যনেল এডভাইজৰ টু দ্য কনষ্টিটুৱেণ্ট এছেম্বলি? সংবিধান সভাৰ সাংবিধানিক উপদেষ্টা কোন আছিল? ইয়াৰে শুদ্ধটো অপশ্যন ডি, ভেংগিল নাৰসিং ৰাও। ঠিক আছে, ভেনিগাল বা ভেংগিল নাৰসিং ৰাও আছিল সংবিধান সভাৰ সাংবিধানিক উপদেষ্টা। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ অফ দ্য ফলোয়িং কেৰেক্টাৰিষ্টিক্স ইজ কমন টু বথ ইণ্ডিয়ান ইউনিয়ন এণ্ড আমেৰিকান ইউনিয়ন? ভাৰতীয় সংঘ আৰু আমেৰিকান সংঘ উভয়ৰে বাবে তলৰ কোনটো বৈশিষ্ট্য সাধাৰণ? তো এইটো হৈ যাব অপশ্যন ডি, ফেডাৰেল ছুপ্ৰিম কোৰ্ট টু ইণ্টাৰপ্ৰিট দ্য কনষ্টিটিউশ্যন। অৰ্থাৎ সংবিধানৰ ব্যাখ্যা কৰিবলৈ ফেডাৰেল উচ্চতম ন্যায়ালয় আছে। নেক্সট কুৱেশ্যনটো হৈছে, হাউ উড ইউ ডেছক্ৰাইব দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? তো ভাৰতীয় সংবিধানক কেনেদৰে বৰ্ণনা কৰিব পাৰি? তো এইটো হৈ যাব অপশ্যন চি, ওৱান অফ দ্য মষ্ট কম্প্ৰিহেনচিভ কনষ্টিটিউশ্যন ইন দ্য ৱৰ্ল্ড। অৰ্থাৎ ভাৰতীয় সংবিধানখন হৈছে বিশ্বৰ অন্যতম ব্যাপক সংবিধান। নেক্সট কুৱেশ্যন, হু ছেইড ইণ্ডিয়া ইজ কোৱাচি ফেডাৰেল ষ্টেট? কোনে কৈছিল ভাৰত অৰ্ধ ফেডাৰেল ৰাজ্য? তো তেখেত আছিল অপশ্যন ডি, চি কে হুৱেৰ। ঠিক আছে, কেচি হুৱেৰ, চৰি চি কে নহয়, কেচি হুৱেৰ। ঠিক আছে, কেচি হুৱেৰে কৈছিল যে ভাৰতখন এখন অৰ্ধ ফেডাৰেল ৰাজ্য। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম অফ গভৰ্ণমেণ্ট এডপ্টেড ইন ইণ্ডিয়া? ভাৰতৰ ক'ৰ পৰা সংসদীয় শাসন ব্যৱস্থাটো গ্ৰহণ কৰা হৈছে? তো এইটো হৈ যাব অপশ্যন চি, দ্য ব্ৰিটিছ কনষ্টিটিউশ্যন। অৰ্থাৎ ব্ৰিটিছ সংবিধানৰ পৰা এইটো লোৱা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে, হুৱেৰ ডাজ দ্য কনচেপ্ট অফ ফাণ্ডামেণ্টেল ডিউটি কাম ফ্ৰম দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? মৌলিক কৰ্তব্যৰ ধাৰণা ভাৰতীয় সংবিধানত ক'ৰ পৰা লোৱা হৈছে?
তো এইটো যাব অপচন সি ফ্ৰম দ্য ৰাছিয়ান কনষ্টিটিউশ্যন অৰ্থাৎ ৰাছিয়াৰ সংবিধানৰ পৰা লোৱা হৈছে নেক্সট কোৱেশ্চনটো হৈছে which characteristics have the framers of the constitution adopted from the US constitution সংবিধান নিৰ্মাতাসকলে আমেৰিকাৰ সংবিধানৰ পৰা কোনটো বৈশিষ্ট্য গ্ৰহণ কৰিছে তো এইটো যাব অপচন ডি অল অফ দা এ বি সি অৰ্থাৎ ওপৰৰ তিনিটা অপচনে ন্যায়িক পৰ্যালোচনা মৌলিক অধিকাৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ পদৰ পৰা অপসাৰণ পদ্ধতিটো এই গোটেইখিনি আমেৰিকাৰ সংবিধানৰ পৰা ভাৰতীয় সংবিধানত লোৱা হৈছে নেক্সট কোৱেশ্চন which schedule of the constitution lists the allocation of the seats in each Rajya Sabha of the states and union territories সংবিধানৰ কোনখন অনুসূচিত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰতিখন ৰাজ্যসভাত আসন আবণ্টনৰ তালিকা দিয়া হৈছে তো এইটো হ'ব অপচন ডি ফৰ্থ শিডিউল অৰ্থাৎ চতুৰ্থ অনুসূচিত নেক্সট কোৱেশ্চন which of the following articles or schedules of the constitution of India relates to autonomous জিলা পৰিষদ ভাৰতৰ সংবিধানৰ তলত দিয়া অনুচ্ছেদ অৰ্থাৎ সূচীসমূহৰ ভিতৰত কোনটো স্বায়ত্তশাসিত জিলা পৰিষদৰ সৈতে জড়িত এটো হৈছে অপচন সি 6 শিডিউল অৰ্থাৎ ষষ্ঠ অনুসূচী নেক্সট কোৱেশ্চন ইন হুইচ ইয়াৰ were the states recognized on the basis of language ভাষাৰ ভিত্তিত কোন বছৰত ৰাজ্যসমূহ পুনৰ সংগঠিত হৈছিল সো এটো হৈছে অপচন এ 1956 ত নেক্সট কোৱেশ্চন who presides over the meeting of Rajya Sabha ৰাজ্যসভাৰ সভাসমূহৰ সভাপতিত্ব কোনে কৰে ইয়াৰ শুদ্ধটো অপচন বি the vice president অৰ্থাৎ উপৰাষ্ট্ৰপতিয়ে কৰে next question which was the first in linguistic state প্ৰথম ভাষিক ৰাজ্যখন কোনখন হয় তো অৱস্থা হৈছে ষ্টেট বুলি ক'লে সেটো ৰাজ্য হ'ব লাগিছিল প্ৰথম ভাষিক ৰাজ্য কোনখন হয় ঠিক আছে So, yare huddhotorto jobo option C, Andhra Pradesh. Next question. In which year was the State Recognition Commission formed? Rajyik Punorgothon Ayog kun sonot gothon hoisil? To eto jobo option D, 1953. 1953 sonot. Next question to hoise, how many basic rights do Indian citizens have at present? Bortoman Bharatiyo Nagorikor kiman moulik odhikar ase? তো এটো আমি সকলোৱে জানিব লাগে অপচন এটো কাৰেক্ট হ'ব 6টা মৌলিক অধিকাৰ আছে নেক্সট কোৱেশ্চন হু এমং দা ফলোইং এপয়েন্টস দা এডভোকেট জেনাৰেল অফ দা ষ্টেট তলত কোনে ৰাষ্ট্ৰৰ মহাধিবক্তা নিযুক্তি দিয়ে তো এটো হৈছে অপচন সো ইয়াৰে যেটো ৰাইট হ্যান্ড সাইড হৈছে অপচন ডি প্ৰেসিডেন্ট অৰ্থাৎ ৰাষ্ট্ৰপতিয়ে দিয়ে Next question to is in which state of India does the Uniform Civil Code apply? Bharator kunkhon rajyot Uniform Civil Code projujjo. To etu hobo option D Goa. Aru yar logote aru ekhon rajyo ase ekhon ase Uttarakhand. To etu option not nai baru to monor rakhi debo Goa aru Uttarakhand ei duikhon rajyot Uniform Civil Code projujjo hoy. Next question freedom of the press lies in which right? সংবাদ মাধ্যমৰ স্বাধীনতা কোনটো অধিকাৰত নিহিত হৈ আছে তো এটো হ'ব অপচন বি ফ্রিডম অফ স্পিচ অর্থাৎ বাক স্বাধীনতা এইটো অন্তৰ্ভুক্ত আছে নেক্সট কোৱেশ্চন হুইচ আৰ্টিকল অফ দা কনস্টিটিউশন প্ৰভাইডস ফৰ ইকুৱেল জাস্টিস এণ্ড ফ্ৰী লিগেল এইড সংবিধানৰ কোনটো অনুচ্ছেদত সম ন্যায় আৰু বিনামূলীয়া আইনী সাহায্যৰ ব্যৱস্থা আছে তো এটো হ'ব অপচন বি আৰ্টিকল 39(8) Next question to is by what other name is the system of parliamentary government known? সংসদীয় সৰকাৰৰ ব্যৱস্থাটো আন কি নামেৰে জনা যায়? তো এটো হ'ব অপচন বি ৰেসপন্সিবল গভৰ্নমেন্ট অৰ্থাৎ দায়িত্বশীল সৰকাৰ নামেৰেও জনা যায় নেক্সট কোৱেশ্চন টো হৈছে when was the first hanging parliament formed after the constitution came into effect? সংবিধান কাৰ্যকৰী হোৱাৰ পিছত কেতিয়া প্ৰথম ফাঁসি দিয়া সংসদ গঠন হৈছিল তো এটো হ'ব অপচন বি 1989 ত নেক্সট কোৱেশ্চন টো হৈছে who determines the salaries of MPs তো সাংসদৰ দৰমহাটো কোনে নিৰ্ধাৰণ কৰে তো দেখে এটো হৈছে অপচন এ পাৰ্লিয়ামেন্টে নিৰ্ধাৰণ কৰে নেক্সট কোৱেশ্চন টো হৈছে who is the first citizen of the country according to the constitution of India ভাৰতীয় সংবিধান অনুসৰি দেশৰ প্ৰথম নাগৰিক কোন হয় তো দেখে হৈছে অপচন এ দাৰ প্ৰেসিডেন্ট অৰ্থাৎ ৰাষ্ট্ৰপতি নেক্সট কোৱেশ্চন
হু ইজ দ্য সুপ্ৰিম কমাণ্ডাৰ অফ দ্য ইণ্ডিয়ান আৰ্ম ফৰ্চেছ ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ সেনাধ্যক্ষ কোন হয় কাৰেক্ট এনসাৰটো অপচন এ দ্য প্ৰেসিডেন্ট অৰ্থাৎ ৰাষ্ট্ৰপতিয়ে হয় নেক্সট আৰু লাষ্ট কোৱেশ্চন এটো হুইচ অফ দ্য ফলোইং ইজ নট এন এক্ট অফ দ্য প্ৰেসিডেন্ট তলৰ কোনটো ৰাষ্ট্ৰপতিৰ কাৰ্য নহয় সো ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো অপচন সি এক্সটেনশন অফ দ্য টাৰ্ম অফ লোকসভা অৰ্থাৎ লোকসভাৰ সময়সীমা বৃদ্ধি এটো ৰাষ্ট্ৰপতিৰ কাৰ্য নহয় মানে এটো ৰাষ্ট্ৰপতিয়ে কৰিব নোৱাৰে তো আজিৰ ভিডিওত আমি এইকেইটা কোৱেশ্চন ডিসকাস কৰিলো যদি কোৱেশ্চন কেইটা ভাল লাগে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে এনে ধৰণৰ ভিডিও আপোনালোকৰ এক্সামলৈকে দি থাকিব পাৰো আৰু যদি আপোনালোকৰ পিডিএফ সমূহ লাগে আৰআৰবি গ্ৰুপ ডিৰ কাৰণে তো আমাক এই নম্বৰটোত হোৱাটছএপত মেছেজ কৰিব নম্বৰটো মই মাজতে লিখি দিছো চাওক 8133840965 এইটো আমাৰ হোৱাটছএপ নম্বৰ হয় বা এই নম্বৰটোত জিপে আছে তাত কেৱল 99 টকা পে কৰি আমাক স্ক্ৰিনশ্বটটো পঠাই দিলে লগে লগে আমি আৰআৰবি গ্ৰুপ ডিৰ পিডিএফ খিনি আসামিজ মিডিয়ামত আপোনালোকক হোৱাটছএপত দি দিম ধন্যবাদ